নমস্কাৰ। যোৱা 7 এপ্ৰিলত বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হৈছে আৰু এইবাৰৰ ইয়াত উদ্দেশ্যটো হৈছে মূল বিষয়বস্তু হৈছে হেল্ডি বিগিনিং উইথ হোপফুল ফিউচাৰ, অৰ্থাৎ সুস্থ আৰম্ভণিৰে আমাৰ একোটা সম্ভাৱনাময় ভৱিষ্যত। আৰু এইটো স্বাস্থ্যৰ ক্ষেত্ৰত কোৱা হৈছে। এতিয়া কথা হৈছে স্বাস্থ্য ভালে ৰাখিবৰ কাৰণে আয়ুৰ্বেদিকত একমাত্ৰ গুৰুত্ব দিয়া হৈছে খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ওপৰত। এতিয়া কথা হৈছে আমি দেখা পাওঁ সাধাৰণতে যে এই খাদ্যৰ লগত জড়িত বেমাৰসমূহ বেছিকৈ বাঢ়িব আৰম্ভ কৰিছে। গতিকে আমি নিশ্চয় ইয়াৰ ওপৰত এটা সচেতনতা লোৱাটো অতিকে দৰকাৰী। বিভিন্ন জীৱনশৈলীজনিত বেমাৰবোৰৰ লগত খাদ্যৰ কি সম্পৰ্ক সেইটো হয়তো আজিকালি বহুত মানুহে বুজি পায়। যেনেদৰে আপুনি যদি কিছুমান শৰীৰত বিষজনিত বেমাৰত ভুগি আছে তেতিয়াহ'লে তাৰ কাৰণে আপুনি কিছুমান শুকান খাদ্যবস্তু গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগিব, বা আপুনি এনেকুৱা ধৰণৰ কাম কিছুমান কৰিব নালাগিব য'ত আপোনাৰ গাত ঠাণ্ডা বেছিকৈ লাগে বা আপুনি ঠাণ্ডা বস্তু কিছুমান খাব আৰম্ভ কৰে, তেনেকুৱা ধৰণৰ কাম কিছুমান আপুনি কৰিব নালাগিব। এতিয়া আমি এনেকুৱা ধৰণৰ জীৱনৰ লগত জড়িত বিভিন্ন ধৰণৰ সমস্যা আছে, ধৰক আমাৰ উচ্চ ৰক্তচাপেই ধৰক বা আপোনাৰ ডায়েবেটিছ মেলাইটাছেই ধৰক, এনেকুৱা বিভিন্ন ধৰণৰ বেমাৰ বা আপোনাৰ থাইৰয়ডৰ বিভিন্ন ডিছঅৰ্ডাৰেই ধৰক, এনেকুৱা ডাঙৰ ডাঙৰ সমস্যাবিলাক এই সাধাৰণতে দেখা গৈছে যে এই খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ লগতে জড়িত। কিন্তু মই আজি এই ডাঙৰ বেমাৰবিলাকৰ বিষয়ে ক'ব যোৱা নাই। মই ক'ব বিচাৰিছোঁ এটা খুব সাধাৰণ কিন্তু অতিকে গুৰুত্বপূৰ্ণ। সেয়া হৈছে আমি ভুগি থকা আমাৰ মূৰৰ বিষ। এতিয়া কথাটো হৈছে মূৰৰ বিষক প্ৰায় মানুহেই ভোগে, নহয় জানো? কেতিয়াবা কিছুমানৰ এইখিনিত বিষ হয়, কেতিয়াবা ইয়াতে বিষ হয়, কেতিয়াবা ইয়াতে বিষ হয়, মুঠতে কেতিয়াবা গোটেই মূৰটোত বিষ হয়, কেতিয়াবা এনেকুৱা লাগে মূৰটো যেন ইয়াৰ পৰা ফাটি যাব। এতিয়া কথাটো হৈছে এই বিষবোৰ আমি কেনেকৈ কণ্ট্ৰল কৰিম? মূৰৰ বিষ হ'লে সাধাৰণতে দেখা যায় যে বেছিভাগে পেইন কিলাৰ গ্ৰহণ কৰে। কিছুমানে কি কৰে, ধৰক আন্ধাৰত শুই দিয়ে, বা কিছুমানে মূৰত অকণমান তেল লগাই আন্ধাৰত শুই দিয়ে, বা কিছুমানৰ কেনেকুৱা হয় খুব বমি হয়, বমি কৰিলে ভাল পায়, আৰু তেনেকুৱা ধৰণৰ বিভিন্ন উপায় মানুহে বিচাৰি লয়। কিন্তু কথাটো হৈছে যে মূৰৰ বিষৰ কাৰণনো কি? মূৰৰ বিষ কিয় হয়? মূৰৰ বিষ হোৱাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত আয়ুৰ্বেদিক শাস্ত্ৰত কোৱা হৈছে যে আমাৰ হজম শক্তি যেতিয়া ঠিকে নাথাকে, আমি কিছুমান অখাদ্য খাই যেতিয়া আমাৰ হজম শক্তিটো কমাই দিওঁ, বা আমাৰ বিভিন্ন ধৰণৰ গেষ্ট্ৰিক ইৰিটেশ্যন আৰম্ভ হয় পেটৰ ভিতৰত, আৰু বিভিন্ন ধৰণৰ পয়জনাছ ছাবষ্টেন্স ক্ৰিয়েট হয়, তেতিয়া আমাৰ সেইটো উপায়েৰে আমাৰ মূৰৰ বিষ হ'ব পাৰে। আৰু সাধাৰণতে আমি যেতিয়া সূৰ্যৰ পোহৰত কেতিয়াবা ওলাই যাওঁ, সূৰ্যৰ পোহৰত কিছুমান কি হয়, সূৰ্যৰ পোহৰত ওলাই যোৱাৰ লগে লগে ৰাতিপুৱা গধূলি হৈ অহাৰ লগে লগে তেওঁলোকৰ মূৰৰ বিষ আৰম্ভ হয়, আৰু সেই মূৰৰ বিষটো সাধাৰণতে এটা ছাইডত হয়, আৰু সাধাৰণতে এই মূৰৰ বিষটো আমি মাইগ্ৰেইন হেডেক বুলি কওঁ। আৰু মাইগ্ৰেইন হেডেকৰ চিকিৎসা আচলতে গোটেই জীৱন মেডিচিন খালেও হয়তো তেওঁলোকে কিছুমানে ভাল নাপাব পাৰে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন এলোপেথিকতে হওক বা আমাৰ আয়ুৰ্বেদিক শাস্ত্ৰতে হওক মূৰৰ বিষ বা হেডেকক বিভিন্ন ধৰণৰ ভাগত ভাগ কৰা হৈছে। কিন্তু সেই ভাগবিলাকৰ বিষয়ে আলোচনা কৰাৰ হয়তো ইয়াত প্ৰয়োজনীয়তা নাই, কাৰণ আমি লক্ষণভিত্তিক চিকিৎসাৰ ওপৰতে মূৰৰ বিষৰ বেছিকৈ গুৰুত্ব দিওঁ সাধাৰণতে দৈনন্দিন যিখিনি আমি মূৰৰ বিষ ভুগি থাকোঁ। এতিয়া কথা হৈছে আপুনি কি কৰিব যদি এনেকুৱা ধৰণৰ মূৰৰ বিষত ভুগিছে? নিশ্চয় কিছুমান মেডিচিন লয়। গতিকে আয়ুৰ্বেদিক শাস্ত্ৰৰ ফালৰ পৰা মই এইটোৱে ক'ব বিচাৰিছোঁ যে ইয়াৰ যদি এটা সাধাৰণ উপায় বিচাৰিব বিচাৰিছে, তেতিয়াহ'লে আপুনি কি কৰিব, আমাৰ যিটো আদা আছে, শুকান আদা, সেই শুকান আদাৰ লগত আমাৰ আজৱাইনটো আপোনালোকে সকলোৱে খায়, আজৱাইন আপোনালোকে চিনিও পায় বা বজাৰতো উপলব্ধ। সেই শুকান আদা আৰু শুকান আজৱাইন যেতিয়া আপুনি লগ কৰি ল'ব, তাৰ লগত কি কৰিব, একাষৰীয়াকৈ আপুনি কি কৰিব, অকণমান ঘিৰ লগত আমাৰ যিটো গুড় আছে গুড়টো গলাই ল'ব। সেই গলোৱা ঘিৰ লগত যেতিয়া আপুনি গুড়টো মিলাব, আৰু তাৰ লগত অকণমান আজৱাইন আৰু শুকান আদাৰ গুড়িটো মিক্স কৰি লৈ তাত আপুনি সৰু সৰু যিটো আমাৰ টেবলেট ফৰ্মত আপুনি নিজৰ হাতেৰে এনেকুৱাকৈ বনাই ল'ব পাৰিব। আৰু সেয়া যদি আপুনি ৰাতিপুৱা আৰু গধূলি ভাত খোৱাৰ আগত বা ৰাতি ভাত খোৱাৰ আগত আপুনি দুটা টেবলেট যদি গ্ৰহণ কৰে, তেতিয়াহ'লে মূৰৰ বিষৰ পৰা এসপ্তাহৰ ভিতৰত আপুনি অতি সঘনাই আপুনি আৰাম পাব। এতিয়া নেক্সট কথা হৈছে আপুনি যদি আৰু তাৰ উপৰিও আৰু কিবা এটা কৰিব বিচাৰিছে, বা আমি সাধাৰণতে কি হয় তেল লগাওঁ, সাধাৰণতে আমি তেল লগাই বা আন্ধাৰত শুই দিওঁ, ইয়াৰ উপৰিও আপুনি কি কৰিব পাৰে, আয়ুৰ্বেদিকত নস্য বুলি কোৱা হৈছে, যিটো আমাৰ নাকেৰে আমি সাধাৰণতে অইল বা ঘি তেনেকুৱা এডমিনিষ্টাৰ কৰোঁ, আমি সোমাই দিওঁ। এতিয়া কথা হৈছে আপুনি যদি 2 ড্ৰপকৈ ঘি দুটা নষ্ট্ৰিল বা দুটা নাকৰ ফুটাৰ মাজে সোমাই দি আপুনি অকণমান সময় ৰাখিব পাৰে, তেতিয়াহ'লে কি হয়, যিবিলাক নেজেল ব্লকেজ থাকে সেইবিলাক সাধাৰণতে খোলা যায়, আৰু তেতিয়াও বহুতখিনি আৰাম পোৱা যায়। ইয়াৰ উপৰি কি কৰিব পাৰে, আপুনি এৰণ্ড তেল বুলি আপুনি
এৰণ্ডা তেল এটা কিনি ল'ব পাৰে। সেই এৰণ্ডা তেলখিনি সাধাৰণতে আপুনি চকুৰ ওপৰত এনেকুৱাকৈ দি যেতিয়া আপুনি বৰ ধুনীয়াকৈ এনেকুৱাকৈ মাছাজ কৰিব, তেতিয়াহ'লে এই ঠাইবিলাকত মাছাজ কৰিব, তেতিয়াহ'লে কি হ'ব, বহুতখিনি আৰাম পাব। গতিকে আজিলৈ এইখিনিতে সামৰিছোঁ। নেক্সট আকৌ কেতিয়াবা মই এনেকুৱা হেডেকৰ ওপৰত বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।